হয়নে? সমীকক কি কৰা হ'ল? সমীক ঋষিক ভৱজলৰ ভয় দেখুওৱা হ'ল। সেইটো কাৰণে কি কৰিলে? মৰা সাপ এটা মেৰিয়াই দিলে। এই মৰা সাপটো কি? এই মৰা সাপটো হ'ল পাপৰ প্ৰতীক। যেতিয়ালৈকে আমাৰ মনটো শুদ্ধ হৈ থাকিব তেতিয়ালৈকে আমাক পাপে স্পৰ্শ নকৰে। যেতিয়াই আমাৰ মন শুদ্ধ হ'ব তেতিয়াই আমাক পাপে গ্ৰাস কৰিব। সেইটো কাৰণে সমীক যিজন সাধনৰত। সাধনৰত কোন? সাধনৰত আমাৰ জীৱ। এই জীৱৰূপী শিৱই সদায় সাধনা কৰে কাক? ভগৱন্ত কৃষ্ণক। সহস্ৰবদী সমানে আছিল সুযোগত ধ্যানে। আখি তুমি পুচিলাই আমাক এই গাঁৱে ভস্ম জটা ধৰি অনেক তপস্যা কৰি আৰু তুমি আৰাধা কাক? জীৱটোৰ নামেই শিৱ। শিৱটোৱে তপস্যা কৰি থাকে কাক? জগতৰ হৰিক। যি হৰিক তপস্যা কৰে সেয়া সমীক। এই সমীকৰ তপস্যা ভংগ কৰে কোনে? এই দেহটোৱে। এই দেহটো হ'ল অপৰা প্ৰকৃতি। এই অপৰা প্ৰকৃতি দেহৰ বৃত্তিবিলাক হ'ল পৰীক্ষিত, মৃগয়া, মৃগতৃষ্ণাত আঁতৰ হোৱা। সেইটো কাৰণে কি হ'ল? এই পৰীক্ষিত ৰূপী এই দেহৰ তত্ত্বই জীৱৰূপী শিৱ সমীকৰূপী সাধনাক ভংগ কৰিব বিচাৰিলে। সমীকৰ সাধনা ভংগ নহ'ল। কি হ'ল? সমীক সদায় সাধনময়, সদায় হৰিৰ সেৱাত ব্ৰত হৈ আছে। সেইটো কাৰণে কি কৰিলে? পৰীক্ষিতে সমীকৰ মাতি মাতি যেতিয়া মাত নাপালে কি হ'ল? মনত ক্ৰোধ আহি গ'ল, মনত অহংকাৰ আহি গ'ল। এই ক্ৰোধ আৰু অহংকাৰে মনক যেতিয়া গ্ৰাস কৰে পাপৰ তেতিয়া ভয়ানক ৰূপ হয়। সেইটো কাৰণে কি হ'ল? এই মৰা সাপ ৰূপী পাপটো সমীকৰ গলত মেৰিয়াই দিয়াৰ নিচিনা হ'ল। সমীকৰ গলত মৰা সাপ মেৰিওৱালৈকে পৰীক্ষিতৰ কেইটা পাপ হ'ল চাওক। প্ৰথম পাপ, ৰজাই প্ৰজাক প্ৰতিপালন নকৰি মায়ামৃগৰ পাছত দৌৰা, প্ৰথমটো পাপ। দ্বিতীয় পাপ, পৰীক্ষিত ৰজাই মায়াৰ জল নিলে, ভক্তিৰ জল নিনিলে, গুৰুক স্মৰণ নকৰিলে সেইদিনা। দ্বিতীয় পাপ হ'ল পৰীক্ষিতৰ গুৰুক স্মৰণ নকৰা। তৃতীয় পাপ, সাধনময় সমীক ঋষিক চৰণত ফুল দি তেওঁ সেৱা কৰিব লাগিছিলে, তেওঁ সমীকক সেৱা নকৰিলে, গালি পাৰিলে। তৃতীয়টো পাপ হ'ল পৰীক্ষিতৰ। 4 নম্বৰটো পাপ, ঋষিক শুদ্ধ কৰিব লাগিছিল কিহেৰে? অন্তৰ শুদ্ধিৰ দ্বাৰা, ভাৱ শুদ্ধিৰ দ্বাৰা আৰু চিন্তন শুদ্ধিৰ দ্বাৰা। কি কৰিলে? মনৰ ভাৱবিলাক চব বেয়া কৰি সমীকৰ গলত পাপ ৰূপী মৰা সাপ মেৰিয়াই দিয়া হ'ল। ইয়াৰ পৰাই উৎপত্তি হয় কি? মৃত্যু। এই মৃত্যুটোৱেই হ'ল ক্ৰোধ, এই মৃত্যুটোৱেই হ'ল অহংকাৰ, এই মৃত্যুটোৱেই হ'ল জেদ। কাৰ লগত আছিলে? শৃংগী মুনিৰ লগত আছিলে। শৃংগী মানে ক্ৰোধ, শৃংগী মানে অহংকাৰ, শৃংগী মানে ৰাগ। সমীকময় সাধনা যেতিয়ালৈকে থাকে তেতিয়ালৈকে এইবিলাক নাথাকে। যেতিয়াই সমীক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে পিতৃৰ গলত যেতিয়া অপবিত্ৰ অশুদ্ধ মৰা সাপ দেখিলে ঋষিময় সাধনাৰ পৰা তেওঁ আঁতৰ হৈ ক্ৰোধৰ অগ্নিত জ্বলিবলৈ ল'লে, দাঁত কামুৰি কামুৰি গালি পাৰিবলৈ ল'লে। যি অধমে, যি মূৰ্খই, যি নিচে মোৰ পবিত্ৰ পিতৃৰ এই শুদ্ধ দেহত অপবিত্ৰ অশুদ্ধ মৰা সাপ মেৰিয়ালে, সি পৃথিৱীত জীয়াই থাকিলে আৰু পাপ হ'ব। ই যদি পৃথিৱীত বেছি দিন জীয়াই থাকে আৰু বহুত বেছি পাপ কৰিব। এইটো কাৰণে 7 দিনতেই তাক তক্ষকে দংশন কৰি মৃত্যু দি দিয়। মৃত্যু জীৱনৰ এক অবাঞ্ছিত সত্য। মৃত্যুক যি ভয় কৰে সেইজন কি? সেইজনৰ লগত ঈশ্বৰ জ্ঞান নাথাকে। মৃত্যুলে যি ভয় নকৰে সেইজনৰ লগত কি থাকে? গুৰুৰ আশীৰ্বাদ থাকে। পাণ্ডৱৰ্ণাদি পৰীক্ষিতে ভাগৱতৰ 12 স্কন্ধত ব্ৰহ্মজ্ঞান লাভ কৰিছে।
এই দ্বাদশস্কন্ধ ভাগৱত শ্ৰৱণ কৰি কৰি কলিৰ ধৰ্মৰ কথা যেতিয়া পৰীক্ষিতে শুনিলে, পৰীক্ষিতে কলিৰ ধৰ্ম শুনি ভয় ভীতি বিহ্বল হৈ গুৰু ভগৱান শুকদেৱক কৈছে, হে মোৰ গুৰুজন, এই কলিৰ অধৰ্ম আৰু অন্যায়বিলাকৰ পৰা মই কেনেকৈ মুক্ত হ'ম? মইতো কলিৰ প্ৰজা হৈ গ'লো, মইতো কলি যুগৰ ৰজা হৈ গ'লো। ইতিমধ্যে পৰীক্ষিতে সেইখিনি পাপ কৰি আহিছে। যিখিনি পাপ পৰীক্ষিতে কৰিছিলে কলি ধৰ্ম হিচাপে, সেইখিনি কথাকে শুকদেৱ ভগৱানে পৰীক্ষিতক কৈছে। তেতিয়া শুকদেৱ ভগৱানৰ চৰণত ধৰি পৰীক্ষিতে ক'লে, হে মোৰ গুৰুজন, মোৰ জীৱনৰ আচল সত্যৰ আজি অনুভৱ হৈছে। বোলে কি অনুভৱ হৈছে? মই আপোনাক শুকদেৱ বুলি ভাবিছোঁ, কিন্তু মই অন্তৰ্দৃষ্টি এতিয়া দেখা পাইছোঁ। মই যিজন কৃষ্ণক মই হৃদয়ত উপাসনা কৰিছিলোঁ, যিজন কৃষ্ণক দৰ্শন পালে মোৰ জীৱনৰ আচল সত্য উপলব্ধি হ'ব বুলি মই মনেৰে ভাবিছিলোঁ, সেইজন কৃষ্ণই আপুনি। আপুনি আৰু মই দেহৰ দূৰত্বত আছোঁ, কিন্তু আত্মাৰ দূৰত্বত নাই। আমি দুইজনে হৈ আছোঁ। যেতিয়ালৈকে আপুনি মোৰ গুৰু হৈ থাকিব, তেতিয়ালৈকে মই শিষ্য আপোনাৰ লগত পৰীক্ষিত হৈ থাকিম। আপোনাৰ আৰু মোৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। বোলে কিয়? আপুনি মোৰ গুৰু, মই আপোনাৰ শিষ্য। শিষ্যই সদায় গুৰুক স্মৰণ কৰিব, আৰু গুৰুৰ স্মৰণ হোৱাৰ লগে লগেই শিষ্যৰ পৰা মৃত্যুৰ ভয় লগে লগেই দূৰ হৈ যাব। ভাগৱতৰ দ্বাদশস্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ। গুৰু ভগৱান শুকৰ চৰণ স্পৰ্শ কৰি পৰীক্ষিতে কান্দি কান্দি ক'লে, আপুনি নিৰ্গুণ আছিলে, আপুনি নিৰাকাৰ আছিলে, আপুনি দেহৰ তত্ত্বলৈ আহিছিলে কেৱল মোক উদ্ধাৰ কৰিবৰ কাৰণে। হে মোৰ গুৰু ভগৱান, কি হওক আপুনি এতিয়া অন্তৰ্ধান হওক। পৰীক্ষিতৰ মৃত্যুৰ ভয় দূৰ হ'ল। ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰিলে, গুৰু আৰু শিষ্য এক বুলি অনুভৱ কৰিলে। পৰীক্ষিত পৰম ব্ৰহ্মৰ অংশ জীৱ, এই কথা তেওঁ বুজি পালে। পৰীক্ষিতৰ মৃত্যু নাই, এই দেহটোৰহে ক্ষয় আছে, সেই সত্য উপলব্ধি কৰিলে। ভাগৱতৰ দ্বাদশস্কন্ধৰ অন্তত আমাক কি দিছে? মাৰ্কেন্দ্ৰেয় ঋষিৰ মায়া দৰ্শন। সাধনময় মাৰ্কেন্দ্ৰেয়ই সপ্তকল্প মায়া দৰ্শন কৰি কষ্ট ভোগ কৰি থাকিলে, আৰু অন্তিমত মায়াৰ পৰা জগতৰ হৰি গোবিন্দৰ কৃপাত তেওঁ যেতিয়া মুক্ত হ'ল, কি হ'ল? তেওঁ উদ্ধাৰ হৈ গ'ল। দ্বাদশস্কন্ধ ভাগৱত ভগৱন্তৰ মস্তক, ভগৱন্তৰ শিৰ। এই জীৱৰ মুক্তি, জীৱৰ ভক্তি, জীৱৰ আশ্ৰয়, এই সমস্তখিনি ক'ত হৈ আছে? ভগৱন্ত কৃষ্ণৰ চৰণতেই হৈ আছে। কৃষ্ণৰ চৰণত আশ্ৰিত জীৱৰ কেতিয়াও মৃত্যু ভয় থাকিব নোৱাৰে। কলি ধৰ্মৰ যোগেদি শুকদেৱ ভগৱানে পাণ্ডৱৰ্ণাদি পৰীক্ষিতক বুজাইছে। বোলে কি? তোমাৰ ৰাজসিক গুণবিলাকে তোমাক পাপলৈ নিছিলে। ৰাজসিক গুণৰ পৰাই উৎপত্তি হৈছিলে তমগুণী অহংকাৰ। এই তমগুণী অহংকাৰে তোমাক মৃত্যুলৈ নিছিলে, আৰু মৃত্যুৰ পৰাও তোমাক ঘূৰাই অনা হ'ল। কাৰ কৃপাত? গুৰুৰ কৃপাত, ভগৱন্তৰ কৃপাত, দৈৱকী নন্দন কৃষ্ণৰ কৃপাত, আৰু এই ভাগৱত শাস্ত্ৰৰ কৃপাত। সেইটো কাৰণে পদে আমাক কি বুলি কৈছে? এৰা এ পুৰুষে নচাইবে ভাল মন্দ, মোদায় এ কৰিবে ক ভাৰ যায় আনি, যাকে বান যায় সদায়ে বুলিবে মিছা কপটয় আচাৰ, অক্ৰয় বিক্ৰয়তো হয় বে মায়া ব্যৱহাৰ। এ ৰাতিত কুশল যিটো, এ ৰতিত কুশল যিটো জনয় নাচাৰি, তাকে সে পুৰুষ বুলি বেক দুষ্টা নাৰী। এ ৰতি সুশিক্ষিতা যিটো দুষ্টা মন পুৰে,
অস্তি বুলি তাকে মানি বেক কামাতুৰে কুলস্তি কুটেজি তাইতে কৰ্ণি বেকৰ ৰতি নিজ স্বামী এৰিয়া বাঞ্চি বেজুৱতী কলি ৰজতে কদি যে তজিবে আছা কপতে দেখাইব মাত্ৰ লোক ব্যৱহাৰ লোভে আক্ৰমিবে হৈবে কুল ক্ৰিয়াহীন একে নৱগুণ মাত্ৰ থাকিবে কচিন ব্ৰহ্মচাৰী সন্ন্যাসীও হৈবে জ্ঞানহীন দণ্ড কমণ্ডল মাত্ৰ থাকিবে কচিন কতিত কপিন শৰীৰত ব্যাঘ্ৰ চৰ্ম বেশধাৰী মাত্ৰ নাই আশ্ৰমৰ ধৰ্ম শুকদেৱে পৰীক্ষিতক কৈছে এই কলিযুগত কি কি হ'ব তুমি দেখিছা নাই যিখিনি কৈ আছে পৰীক্ষিতে কিন্তু দেখি আছে কি হৈছে পুৰুষে কোনো গুণ কোনো জাতি কোনো ধৰ্ম চাই নাৰীৰ ফালে দৃষ্টি নিদিয়ে কি দেখি দিব অকল সৌন্দৰ্য দেখি কেৱল সৌন্দৰ্য দেখিয়ে পুৰুষে কি কৰিব নিজৰ ভাৰ্যা বুলি চিনাক্ত কৰিব নিজে ভাৰ্যা কৰি ল'ম বুলি মনেৰে ভাবিব আৰু নাৰীসকলে কি চাব কোনো জাতি কোনো ক্ৰিয়া কোনো ধৰ্ম একো নাচায় নাৰীয়ে কি চাব নাৰীয়ে চাব তেওঁ পতিৰ লগত কিমান সম্পত্তি আছে দাপৰৰ অন্ততে কৈছে এই কথা আজি টেলিভিশ্যনত আপোনালোকে দেখি আছে নে নাই বাৰু মোবাইল কাণ্ডবিলাক এই আসনত বহি চঞ্চল কথা কোৱাটো উচিতো নহয়নে বাৰু সেইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাক সীমাবদ্ধতা দিছে কুল ক্ৰিয়াহীন বুলিহে কৈছে কুল মানে কি কুল মানে আমি যিটো গুৰুত্ব বা কুলত আমি আশ্ৰয় লৈ আছো মানে বাৰু কুল ধৰ্ম কুলগুৰু আছিলে নে নাই আছিলে বশিষ্ঠৰ বংশ সূৰ্য বংশৰ কুলগুৰু কোন আছিলে সূৰ্য বংশৰ কুলগুৰু আছিলে বশিষ্ঠ য'ত ৰাম অৱতাৰ লৈছিলে হয়নে আৰু বুধৰ বংশ বা চন্দ্ৰবংশী ৰজা হয়নে ৰঘুবংশৰ কুলগুৰু কোন আছিলে ৰঘুবংশৰ কুলগুৰু আছিলে দুৰ্বাসা ঋষি আৰু কুৰু বংশৰ কুলগুৰু কোন কুৰু বংশৰ কুলগুৰু হ'ল বেদব্যাস হয়নে কুল ধৰ্ম মানে কি যিটো কুলৰ যিজন গুৰু এই গুৰুৱে যিটো ধৰ্ম গুৰুৱে যি ধৰ্ম পালন কৰিবলৈ কয় সেইটোক কোৱা হয় কুল ধৰ্ম বুলি সেইটো কাৰণে কুলবধূক নিজৰ মাতৃৰ সমান মৰ্যাদা ক'ত দিয়া হৈছিলে কুলবধূক নিজৰ মাতৃৰ সমান মৰ্যাদা ক'ত দিয়া হৈছিলে ত্ৰেতা যুগত লক্ষ্মণে সীতাক সদায় মাতৃ বুলি সম্বোধন কৰিছিলে হয়নে নিজৰ বৌৱেকক মাতৃৰ সমান ভক্তি আৰু শ্ৰদ্ধা যিটো যুগত আছিলে সেইটো যুগত কুলগুৰু কোন আছিলে বশিষ্ঠ আছিলে হয়নে আৰু যিটো যুগত কুলবধূৰ বস্ত্ৰ হৰণ কৰিবলৈ যত্ন কৰা হৈছিলে সেইটো সময়ত কৃষ্ণৰ বংশত কুলগুৰু দুৰ্বাসা আৰু কুৰু বংশত কুলগুৰু কোন বেদব্যাস এই দুজন কুলগুৰু হৈ থাকোতে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হৈ গ'ল
হয়নে কুল ধৰ্ম পালন নকৰিলে কোনে পালন নকৰিলে প্ৰজাৰ পালন নকৰিলে গুৰু গাত দুখ নাই দাপৰ যুগত কুল ধৰ্ম ভংগ কৰি দিয়া হ'ল হয়নে এই কথাখিনিকে দ্বাদশ স্কন্ধ গুৰু ভগৱান শুকে পৰীক্ষিতক কৈ আছে যি কুলবোধক মাতৃসম মৰ্যাদা দিয়া হয় সেই কুলবোধৰ বস্ত্ৰ হৰণ কৰি দিয়া হ'ল এই পৰীক্ষিত এই ৰজাবোৰ বৰ লোভী হ'ব সতীসকলৰ স্বয়ম্বৰৰ শক্তিৰে যদি কেনেবাকে প্ৰাপ্ত কৰিব পৰা নাযায় তেতিয়াহ'লে চল কৌশল বুদ্ধিৰে সৈতে লাভ কৰিবলৈ যত্ন কৰিব সেইটো কাৰণে পাশাৰূপী খেলৰ দ্বাৰা দ্ৰৌপদীৰ মৰ্যাদা হৰণ কৰিবলৈ যত্ন কৰা হ'ল দ্বাদশ স্কন্ধত যুগ ধৰ্ম যদি শক্তি সামৰ্থ্য এইবিলাকেৰে যদি কেনেবাকে বলে পৰা নাযায় তেতিয়াহ'লে বেলেগ উপায় অৱলম্বন কৰি হ'লেও সৎজনক ধৰ্মিষ্ঠজনক নিষ্ঠাবানজনক শ্ৰেষ্ঠজনক অৱনমিত কৰিবলৈ যত্নপৰ হ'ব কেতিয়া কলি যুগত ভাগৱত শাস্ত্ৰত এই কথাখিনি আমাক এইটো কাৰণে দিছে যি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰে কৃষ্ণৰ আনন্দময় কথা যি শ্ৰৱণ কীৰ্তন কৰে সেই সকলে যাতে মনুষ্যৰ মনুষ্যত্ব আৰু মানৱৰ যি ধৰ্ম এই ধৰ্মক যাতে কেতিয়াও ত্যাগ নকৰে এইটো কাৰণে পৰীক্ষিতে এই ধৰ্মৰ কথা শুনি এটা ভয় খাব গুৰু ভগৱান শুকদেৱে কি কৰিব পৰীক্ষিতক সেই ভয়ৰ পৰা মুক্ত কৰিব হৰিৰ কল্কি অৱতাৰ বহাবৰ কথাখিনি আমি পামগে বাপজনা পাঠ অকণমান আৰম্ভ কৰোঁ আপোনালোকৰ কিবা প্ৰশ্ন আছিলে নেকি অকল আমিয়ে কৈ আছো ন বাৰু ঠিক আছে হ'ব পাঠ কলিযুগত মানুহে কি কেইটা বিষয়ত দৃষ্টি দিব আৰু কোন কেইটা বস্তু দৃষ্টিটো নিদিব গুৰু ভগৱান শুকে পৰীক্ষিতক কলিৰ সন্ধ্যাতে কৈ থৈ গৈছে আজিৰ পৰা 1000 বছৰৰ আগতে কৈ থৈ গৈছে কি বুলি কৈছে কহিবে নপাৰে একো বেদ শাস্ত্ৰ তত্ত্ব হেৰা পৰীক্ষিত যিজনৰ
পৰমাৰ্থ বুলি একো বিচাৰেই নাই কেৱল সাধাৰণ অৰ্থটোহে জানে সাধাৰণ অৰ্থটো ভালকে নাজানে পৰম তত্ত্ব বুলি পৰম অৰ্থ বুলি যাৰ লগত কোনো বিচাৰ নাই সেইজনে যদি কেনেবাকে বহুত বেছি কথা ক'ব পাৰে বিভিন্ন ধৰণৰ প্ৰসংগ আনি কথাবিলাক কৈ মানুহৰ মন ভুলাব পাৰে কলিযুগত সেইজনকে পণ্ডিত বুলি ভাবিব মানুহে কি বুলি ভাবিব কলিত সেইজনকে পণ্ডিত বুলি ভাবিব যিজনে চলাহী কথাৰে মানুহৰ মন ভুলাব পাৰিব আত্মদৰ্শন আত্মদৃষ্টি ঈশ্বৰ তত্ত্বৰ বিচাৰ একো নাথাককে লাগিলে তত্ত্ববোধৰ পৰিচয় নহকে লাগিলে সেইজনকে মানুহে কি কৰিব পণ্ডিত বুলি বাবা দিব গতিকে সেই পৰীক্ষিত সেই কলিযুগৰে তুমি এটা প্ৰজা হলা থাকিবা জানো 7 দিনতকে বেছি দিন থাকিবা জানো গোটেই ভালখিনি ধৰ্মখিনি ইয়াত লোপেই পাব এতিয়া অধৰ্ম অন্যায় পৃথিৱী গ্ৰাস কৰিব বোলে কি একোৱে নজানে কিছু নপাৰে খণ্ডিত বহু বল কি ভৰিলে তাকে বুলিবে পণ্ডিত তোমাৰ মনৰ সংশয় দূৰ কৰি পৰমাৰ্থ তত্ত্ব বিচাৰ কৰি তোমাক কিবা এটা ক'ব নোৱাৰা সত্ত্বেও যদি তেওঁ বেছি কথা ক'ব পাৰে বিভিন্ন কথা ক'ব পাৰে সেইজনকে পণ্ডিত বুলি কি কৰিব আগস্থান দিব তত্ত্বদৰ্শীজনৰ চিন কি আৰু বহুবল্কীজনৰ চিন কি কোনে জানে সুখদেৱে জানে সুখ কি সুখ হ'ল আত্মদৰ্শী আত্মা পৰমাত্মা এই সুখৰূপী আত্মা পৰমাত্মাই শিষ্যৰূপী পৰীক্ষিত আচল শুদ্ধ পৰিচয়টো দিব বিচাৰিছে কি বুলি বেছি পৰিচয় দিব পাৰিছে যে বেছি কথা ক'ব পৰাজনক পণ্ডিত বুলি নাভাবিবা চলাহী কথাৰে মন ভুলাব পৰাজনক তুমি পণ্ডিত বুলি নাভাবিবা হে পৰীক্ষিত তোমাৰ মৃত্যুৰ ভয় দূৰ কৰি দিব পৰা মৃত্যুৰ সময়ত তুমি মৃত্যুক আহ্বান কৰিব পৰা শক্তি সামৰ্থ্য আৰু তত্ত্ব দৰ্শন তোমাক যিজনে কৰি দিব পাৰিব সেইজনেই মই কোন সেইজন সুখ সেইজন আত্মা সেইজন পৰমাত্মা গতিকে পৰমাত্মাক যিজনে পৰিচয় কৰি দিব নোৱাৰে তুমি সেইজনক কেতিয়াও পণ্ডিত বুলি মান্যতা নকৰিবা সুখদেৱে পৰমাত্মাক পৰিচয় কৰি দিছে কাক শিষ্য পৰীক্ষিত হে ধনজন বিভৱ নাথাকে যা ৰয়াতি সেইজন অসাধুলো কৰো জাতি পৰমদাম্ভিক যিটো ধনৰ গৰ্বত সেইজন মহাসাধু বোলাই মে এৰি বেদ বিধি আছ ৰিবে পঘুৰ হে বাক্যে বুলিবে ক মাত্ৰ এই শ্ৰী মোৰ বিহা হইবে নলাগে বিচাৰ জ্ঞাতি কুটুম্ব হবে বেৰি খাই বেপাৰ
শৰীৰক ঘষি পিহি কৰিমে স্নান এক কলি হইবে কলিত অলংকাৰয়ে হিমান চতুৰ্ভীতি বেৰি মাথে ৰাখিবে কপাহ কেশতে সে হুই বেলাবই নৰম হালাখ নাদৰিবে মহাগুৰু জনক হেলাত বিদুৰৰ জলে তীৰ্থ বুদ্ধি বুদ্ধি হৈ বেজাত এই অন্যায় সন্যায়ে আনি ভৰিবে এহি মানে পুৰুষাৰ্থ থাকিবে লোকৰ এই পদযোগাৰ অৰ্থ আমাক বহুতে ফোন যোগেও সুধিছে এই বিদুৰৰ তীৰ্থ কথাটো যে ক'লে নহয় বাৰু ভাগৱতৰ তত্ত্ব কথা অতি ৰহস্যময় হয়নে এয়া আধ্যাত্মিক ঈশ্বৰৰ কথা কোনে জানে যি জানে সেয়া কোনে নাজানে যি নেজানে সেয়া পৰীক্ষিত হয়নে আমি প্ৰত্যেকে আজি পৰীক্ষিত আমি নাজানো ঈশ্বৰৰ কথা হয়নে আমি ভগৱন্তৰ স্বৰূপক আমি উপলব্ধি কৰিবলৈ অনুশীলন কৰিব লাগিব কিন্তু এই কথা জানে কোনে আমাক গুৰু ৰূপেৰে প্ৰতিপালন কৰা আত্মা পৰমাত্মা কোকে জানে সেইটো কাৰণে ভাগৱত কোনে কৈছে ভক্তি গংগা জ্ঞান গংগা ঈশ্বৰ গংগাৰ পাৰত বহি কৈছে কোনে সুখদেৱ ভগৱানে কাক কৈ আছে জীৱৰূপী পৰীক্ষিতক কৈ আছে কোৰ শাস্ত্ৰ এইভাগ ভূমিৰ শাস্ত্ৰ নহয় এইভাগ বৈকুণ্ঠৰ শাস্ত্ৰ সেইটো কাৰণে এই শাস্ত্ৰ য'তে ত'তে কাকো কোৱা নহয় ক'ত কৈছে নৈমিক ক্ষেত্ৰত কৈছে কোনে শুকৰ শিষ্য সুতে কাক কৈছে সৌনক আদি সহস্ৰ ঋষিক কৈছে ভাগৱত কথা এই ভাগৱত কথা বিদুৰক কৈছে ক'ত মৈত্ৰেয় ঋষিৰ আশ্ৰমত মৈত্ৰেয়ে কৈছে এই ভাগৱত ক'ত কৈছে এই ভাগৱত গংগাৰ পাৰত কৈছে কাক পাণ্ডৱৰ নাদি পৰীক্ষিতক কোনে কৈছে গুৰু ভগৱান সুখদেৱে কৈছে এই অমৃতময় ভাগৱত কথা সেইসকলক কোৱাৰ কাৰণে আমি আজি এই ভাগৱত অমৃতৰ অকমান স্পৰ্শ পাইছো এইটো কাৰণে পৰীক্ষিতক বুজাই সুখদেৱ গুৰু ভগৱানে কৈছে হে ৰাজন এই তোমাৰ ৰাজসিক দেহটো এই দেহটোৱে হ'ল কলি এই ৰাজসিক দেহক মই আত্মা সুখে প্ৰতিপালন কৰি আছো এই দেহৰ বিকাৰীবিলাকে কিন্তু মোক স্পৰ্শ কৰিব নোৱাৰে বোলে কিয় মই দেহৰ গুণৰ গতি মই কি মই কৃষ্ণ বস্তু মই গুণাতি সেইটো কাৰণে নামটো কি ভাগৱত অমৃত পাণ্ডৱৰ নাদি পৰীক্ষিত সুখদেৱ ভগৱানে ক'লে যে তুমি যেতিয়ালৈকে ৰজগুণৰ প্ৰভাৱত থাকিবা যেতিয়ালৈকে তুমি ৰাজ আভৰণেৰে সৈতে উজ্জ্বল হ'বলৈ বিচাৰিবা যেতিয়ালৈকে তুমি ভোগ বিলাস আৰু আনন্দৰ তুমি এই ৰথত উঠি যেতিয়ালৈকে তুমি সংসাৰ মনত মায়ামিক স্বীকাৰ কৰি থাকিবলৈ বিচাৰিবা তেতিয়ালৈকে তুমি সত্যৰ সন্ধান নাপাবা বোলে কি
যিজনে বেছিকে কথা ক'ব পাৰে তেওঁকে পণ্ডিত বুলি ভাবিবা। যিজনৰ ঈশ্বৰ দৰ্শন নাই, যিজনে ঈশ্বৰৰ স্বৰূপক উপলব্ধি কৰিব নোৱাৰে, তুমি সেইজনৰে সংগ লৈ তুমি বহুত পালো বুলি ভাবিবা। যিজনৰ বিচাৰ পৰমাৰ্থ নহয়, যিজনৰ বিচাৰবিলাক আসক্তিযুক্ত, যিজনৰ সংগ ল'লে তোমাৰ মনৰ আসক্তি বাঢ়ি যাব, তোমাৰ মায়া বাঢ়ি যাব, তুমি সেইজনকে তোমাৰ সংগ কৰি ল'বা। যিজনক সংগ কৰিলে তোমাৰ মায়া দূৰ হ'ব, ভৱৰূপী মায়াৰ বিকাৰৰ পৰা তুমি মুক্ত হ'ব পাৰিবা, সেইজনক তুমি সংগ কৰি ল'ব নোৱাৰিবা। কিয়? কলি ধৰ্ম, এই দেহৰ ধৰ্ম। কলি ধৰ্ম মানে আমাৰ দেহৰ ধৰ্ম। এই দেহটোৱে কলি। কলি মানে কি? এটা কাল। কাল মানে কি? কাল মানে সময়। কলি মানে কি? কলি মানে মৃত্যু। এই দেহ মানে কি? মৃত্যু ত্যাৰ অন্ত। জাতৈশ্ৰহি ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তামোহাসি জাতৈশ্রহে ধ্রুব মৃত্য ধ্রুবং জন্ম মৃতস্য তস্মাৎ পরিহারার্থে নতুং সুচি তামোহাসি। অৰ্জুনক ভগৱান কৃষ্ণই কৈছে বোলে কি? জন্ম হলে মৰিব লাগিব, এইটো সত্য। বোলে কিয়? মোৰ অমৃত দৃষ্টিত জীৱৰ জন্ম হয়, মোৰ সংসাৰ দৃষ্টিত জীৱৰ মৃত্যু হয়। এইটো কাৰণে সৃষ্টি স্থিতি লয় মোৰ কৰ্ম। হে অৰ্জুন, এইবিলাক কথা তুমি ভাবিব নালাগে। তুমি মোৰ আজ্ঞা বুলি মানি তুমি হাতত গাণ্ডীৱ লোৱা আৰু কি কৰা? এই 11 অক্ষখিনি কৌৰৱক তুমি পৰাভূত কৰা। যুদ্ধখন কাৰ লগত কৰিব লাগিব? পাণ্ডৱ হৈ কৌৰৱৰ লগত। এইখন যুদ্ধ। কি যুদ্ধ? যিখন যুদ্ধ 18 দিন চলে। 18 মানে কি? যিখিনি সময় শেষ নহয়। 18টো এটা ইণ্টাৰেষ্টিং নাম্বাৰ। 8 যোগ 1 সমান 9, হয়নে? 1ৰ পৰা 9লৈকে, 0 পৰা 9লৈকে, 1ৰ পৰা 9লৈকে যি 9টা অংক আছে, আটাইতকৈ ডাঙৰ অংকটোৱে হ'ল 9। কাৰণ 1ৰ পৰা 9লৈকে এইখিনিক অংক বুলি কয়। গাণিতিক ভাষাত হয়নে নহয়? হয়নে? 18 10ৰ লগত কি যোগ কৰিব লাগে? 8 যোগ কৰিব লাগে। 8টো কি? 8 হ'ল অস্ত্ৰ প্ৰকৃতি। 8টো হ'ল অস্ত্ৰ প্ৰকৃতি। আৰু 10টো কি? 10টো হ'ল 10 ইন্দ্ৰিয়। 10 ইন্দ্ৰিয় আৰু অস্ত্ৰ প্ৰকৃতি মুঠ তত্ত্ব 18টা। সেইটো কাৰণে কেনেকে ভাগ কৰিছে? 6টা মাহ, 12টা মাহ আৰু 6টা ঋতু। মুঠ পৰিমাণ কিমান? যে 6টা ঋতু আৰু 12টা মাহ, মুঠ পৰিমাণ কিমান? 18। কেতিয়াবা শেষ হৈছে জানো? 6টা ঋতু শেষ হৈছে জানো? 12টা মাহ শেষ হৈছে জানো? 7টা দিনৰ অন্ত পৰিছে জানো? অনন্ত কাল কলি। ই কেতিয়াও অন্ত নহয়, অন্তহীন ঈশ্বৰীয় তত্ত্ব। এইটো কাৰণে আধ্যাত্মিক দৃষ্টিৰে এই শাস্ত্ৰৰ কথাখিনি আমি হৃদয়ংগম কৰিবলৈ যত্নপৰ হ'ব লাগিব। মৃত্যুৰ ভয় যিমানে কৰিব সিমানে ৰুগীয়া হ'ব। মৰিবলৈ ভয় যিজনে নকৰে, যমে তেওঁলৈ ভয় কৰে। যম ধৰ্মৰ ৰজা নহয় জানো? ধৰ্মৰ ৰজা যমে কালে ভয় কৰে? ধৰ্মৰ ৰজা যমে সেইজনলৈ ভয় কৰে, যিজনে মৰিবলৈ ভয় নকৰে। যিজনে মৰিবলৈ ভয় নকৰে সেইজনলৈ যমেও ভয় কৰে, হয়নে? গতিকে আমি নিজকে মাৰি আছো। কি কৰি?
মৃত্যু আহিব বুলি ভয় কৰি আহিবই মৃত্যু কাৰো ওচৰলৈ কেতিয়াও নহাকে নাথাকে কৃষ্ণ ন হৰি ৰাম কৃষ্ণ এতিয়া আমাক কলি ধৰ্মৰ বিষয়ে কওঁতে ভাগৱতৰ দ্বাদশ স্কন্ধত আমি কলি যুগৰ ধৰ্ম বুলি বুজিলে নহ'ব এইবিলাক আমাৰ দেহৰ ধৰ্ম এই দেহটোত কি লাগে এই দেহটোক লাগে ঈশ্বৰীয় আনন্দ আমি কি দিছোঁ আমি সংসাৰৰ যান্ত্ৰণাবিলাক দি আছোঁ সংসাৰৰ দুখবিলাক দি আছোঁ সংসাৰৰ কষ্টবিলাক দি আছোঁ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু মনন কৰাৰ লগে লগে আমাৰ মনটো শুদ্ধ হ'ব মন যেতিয়া শুদ্ধ হ'ব মন শুদ্ধ হ'লে কি হ'ব মন শুদ্ধ হ'লে আমাৰ মনটো আনন্দিত হ'ব এই মনৰ যিটো আনন্দ এই আনন্দটোৰ নাম হ'ল কৃষ্ণ সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে কিসহেন শব্দ ইটো পৃথিৱী বাচক বৈল ন আনন্দত প্ৰৱৰ্তয় পৃথিৱী কি এই পঞ্চভূতৰ দেহ এই পঞ্চভূতৰ দেহ তত্ত্বৰ দ্বাৰা যেতিয়ালৈকে কৃষ্ণস্বৰূপ ঈশ্বৰৰ আনন্দময় নাম প্ৰকাশ কৰি নামৰ আনন্দ যেতিয়ালৈকে আমি ল'বলৈ নিশিকিম তেতিয়ালৈকে আমি কৃষ্ণ নেপাম সেইটো কাৰণে হৰিৰ গুণ নাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰাহে বাস্তৱ ঈশ্বৰজনক আমি স্পৰ্শ কৰোঁ